আগে মোৰো ফালে গুলি কৰে ডাইৰেক্ট লগে লগ ডেট ক'ত যাম মাটি বাৰী নাই না গোটে প্লাষ্টিক বান্ধি বান্ধি আছিল একেবাৰে মূৰত লাগিছে মূৰত আর একজন আহত হয়ে ওতে বেরিকেড আছে হা ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন এনেকা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনা এগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ এগলা তো কাউকেছাল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰো ফালে গুলি কৰে ডাইৰেক্ট লগে লগ ডেট অতি তো আৰু হাল্লা চিলা কৰিছে না মানুহ কিন্তু মোৰ তো গেল না সৰু ল'ৰা কি নাম নিহত হৈছে সাকৱাৰ হুছেইন আৰু আহত হৈছে নেকি কিমান বয়স আহত বয়স মোটামুটি 19 মান 20-21 এনেকৈ হ'ব আৰু আহত কেইজন হৈছে মই তো এতিয়া দেখাবলৈ একজন লগে লগ গোৱালপাত পঠাইছে গুৱাহাটী পঠাইছে কুসুমুদ্দিন নামটা মৰে গাঁৱৰ চব সৰু ল'ৰা এগুলো তো কাউকেছল কৰা নহয় না আমি ডাঙৰ মানুহ হলে কাউকেছল কৰিলে হয় কি কারণে পরিস্থিতি সৃষ্টি হলে পৰিস্থিতি আমাৰ কৃষ্ণাই বেদবাৰী যেটা আশুডুবি বেদবাৰী উচ্ছেদ কৰিছে ইয়াৰ ভিতৰত আমি ক'ত যাম মাটি বাৰী নাই না গোটে প্লাষ্টিক বান্ধি বান্ধি আছিল আমি যায় ডেইলি যায় সাইড কৰিব দেয় আমি কৈছোঁ মাক যে ক'ত যাম ঘৰ বাৰীগিলাক কাৰোবাৰ ঘৰত থৈ দিছোঁ কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ থাকাতো জাগা নাই অতে প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগনা এটাক মাৰিছে গুলি কৰি হত্যা কৰিছে কি নাম তেওঁৰ সাকৱাৰ হুছেইন ক'ত গুলি লাগিছে একেবাৰে মূৰত লাগিছে মূৰত আর একজন আহত হয়ে ওইটা তো হ্যাঁ ওইটা তো ইয়ে পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি তেখেতৰ নাম কি আছে ইয়াৰ কুসুমুদ্দিন তাৰমানে আৰক্ষী বন বিভাগ আৰু উচ্ছেদিত পৰিয়ালৰ মাজত এক সংঘাত সৃষ্টি হৈছিলে সংঘাত সৃষ্টি হৈছে হা সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না এমিতো সৰু সৰু ল'ৰা না কিমান বয়স আপোনাৰ 19 মান হৈছে 19-20 মান হৈছে কৰিছিলে নেকি মই ক'ব নোৱাৰো মই কালি পৰা গোৱালপাৰাতে আছো এইটো কি ক'ম মই ফোনত যিখিনি পালোঁ এইটো যেতিয়া য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি ভিতৰত নহয় ঠিক আছে